নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 6 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। 8 ডিচেম্বৰত পোষ্ট মেডনৰ কনচাৰ্টে জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব। 8 ডিচেম্বৰ সেই দিনটোতে এফালে গুৱাহাটীত আছে আমেৰিকান পপ ষ্টাৰ পোষ্ট মেডনৰ কনচাৰ্ট আৰু আনফালে আছে SITয়ে জুবিনৰ মৃত্যুৰ শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিব বুলি উল্লেখ কৰিছিল। এই গুৰুত্বপূৰ্ণ দিনটোত অসমৰ পৰ্যটন উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে বিশ্ববিখ্যাত আমেৰিকান পপ ষ্টাৰ পোষ্ট মেডনৰ কনচাৰ্ট আয়োজন কৰা হৈছে। ইতিমধ্যে সকলো টিকট বিক্ৰীও হৈ গৈছে। তাৰ মাজতে 3,50,00,000 অসমীয়াৰ প্ৰশ্ন, চাৰ্জশ্বীট দাখিলৰ দিনটোতকেই কিয় আয়োজন কৰা হৈছে পপ ষ্টাৰ পোষ্ট মেডনৰ কনচাৰ্ট? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে মন্তব্য কৰিছিল যে 8 ডিচেম্বৰতে জুবিনৰ মৃত্যুৰ শক্তিশালী চাৰ্জশ্বীট SITয়ে দাখিল কৰিব। এনে ক্ষেত্ৰত কিয় সেই দিনটো নিৰ্ধাৰণ কৰিলে? ইপিনে এই কনচাৰ্টৰ জৰিয়তে অসমৰ পৰ্যটন উদ্যোগত সংযোগ হ'ল কনচাৰ্ট পৰ্যটন। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই কনচাৰ্টৰ আয়োজন কৰা হৈছে। তাৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে জুবিনৰ চাৰ্জশ্বীট দাখিল দিন সেই একেই থাকিব নে সলনি কৰা হৈছে? সামাজিক মাধ্যমত জুবিনৰ ন্যায়ৰ হৈ ডিজিটেল আন্দোলন চলি আছে। প্ৰতিগৰাকী অসমীয়াই এটাই বিচাৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো। সকলোৱে জানিব বিচাৰিছে প্ৰকৃত ঘটনাটো আচলতে কি। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মন্তব্য কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট SITয়ে 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰিব। 8 ডিচেম্বৰত আমেৰিকান পপ ষ্টাৰ পোষ্ট মেডনৰ কনচাৰ্ট থকাৰ বাবে সেই দিনটোত দাখিল নকৰে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। 9 ডিচেম্বৰত দাখিল কৰাৰ সম্ভাৱনা আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট, কিয়নো 10 ডিচেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব অসমলৈ। সেই দিনটোত জুবিনৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ কোনো সম্ভাৱনা দেখা নাই। এতিয়া প্ৰশ্ন যে সঁচাকৈ 9 ডিচেম্বৰত দাখিল কৰিব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট, নে 12 ডিচেম্বৰ পাবগৈ চাৰ্জশ্বীট দাখিলৰ দিন? কিয়নো কালি আকৌ 12 ডিচেম্বৰ তাৰিখৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুঠতে এটাই কথা, প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰকৃতিৰ মাজত এখন অত্যাধুনিক ষ্টেডিয়াম। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক সুখবৰ। ৰাজ্যৰ ক্ৰীড়া মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল এখন নতুন ক্ৰিকেট ষ্টেডিয়াম। পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অসম ক্ৰিকেট সন্থাৰ এই অত্যাধুনিক ষ্টেডিয়ামখন। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই ষ্টেডিয়ামখন হৈছে জিলাখনৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম। দিনৰ প্ৰায় 11 মান বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে উমৰাংচুত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত পোনে পোনে উক্ত স্থানলৈ ৰাওনা হয় আৰু অসম ক্ৰিকেট সন্থাৰ আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰে। উল্লেখযোগ্য যে প্ৰকৃতিৰ ৰম্যভূমি উমৰাংচুৰ গল্ফ খেলপথাৰৰ ওচৰতে 30 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়ামখন। অসম ক্ৰিকেট সন্থাই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি দেশৰ আৰ্হিৰে নিৰ্মাণ কৰিছে ষ্টেডিয়ামখন, য'ত 15,000 দৰ্শকে একেলগে ক্ৰিকেট খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামত আছে 5খনকৈ অনুশীলন পিটছ। ক্ৰিকেট ষ্টেডিয়ামত আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামৰ দৰে খেলুৱৈসকলৰ বাবে সকলো অত্যাধুনিক সা সুবিধা আছে। মুখ্যমন্ত্ৰীয়ে চেঙিয়া তুলাৰাম সেনাপতিৰ নামত উৎসৰ্গিত আধুনিক সুবিধাযুক্ত পেভিলিয়ন উদ্বোধন কৰি অসম ক্ৰিকেট ইতিহাসত এই ষ্টেডিয়ামৰ গুৰুত্বৰ কথা উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সোৱণশিৰিত আৰম্ভ বিদ্যুৎ উৎপাদন। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথম ইউনিটত বিদ্যুতিক ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যক আদৰণি জনাই কয় যে এই প্ৰকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজতে 26,075 কোটি টকাৰ ব্যয় সাপেক্ষে এই 2000 মেগাৱাট শক্তিসম্পন্ন বৃহৎ নদীবান্ধটো নিৰ্মাণ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম কৃষি বিশ্ববিদ্যালয়ৰ উল্লেখনীয় সাফল্য। বজাৰত উপলব্ধ হ'ব কাজি নেমুৰ ৰস। অসমৰ জাতীয় ফলস্বৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা কাজি নেমুৰ ৰস সংৰক্ষণ কৰিব পৰা প্ৰযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত ট্ৰিনিটি ফ্ৰক্টা প্ৰাইভেট লিমিটেডৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া আৰু ট্ৰিনিটি ফ্ৰক্টা প্ৰাইভেট লিমিটেডৰ হৈ ডক্টৰ কে.এন. সিঙে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই এই চুক্তি স্বাক্ষৰ কৰি কয় যে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা বিভিন্ন প্ৰযুক্তি কৌশলৰ বাণিজ্যিকৰণৰ দিশে আগুৱাই নিয়াৰ বাবে উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাৰ নেতৃত্বত গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইয়াৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ বাণিজ্যিক ক্ষেত্ৰতো সম্ভাৱনাৰ পথ দেখুৱাবলৈ আগবাঢ়িছে। উদ্ভাৱিত প্ৰযুক্তি কৌশলৰ জৰিয়তে কৃষকে যাতে বাণিজ্যিকৰণৰ প্ৰক্ৰিয়াটো অংশীদাৰ হৈ আগবাঢ়িব পাৰে তাৰ বাবেও অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত আৰম্ভ হ'ব অনুসূচিত জাতি বেল্ট এণ্ড ব্লক। মুখ্যমন্ত্ৰীৰ ঘোষণা। পূৰ্বে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল আৰু এইবাৰ চৰকাৰে অসমত অনুসূচিত জাতি বেল্ট এণ্ড ব্লক আৰম্ভ কৰিবলৈ ওলাইছে। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন প্ৰতিষ্ঠা দিৱসত কলিয়াবৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ মতে ট্ৰাইবেল বেল্টৰ দৰে অনুসূচিত জাতি অধ্যুষিত অঞ্চলসমূহৰ ভূমিৰ সুৰক্ষাৰ বাবে ইতিমধ্যে গুণাগথা আৰম্ভ কৰিছে। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে নীতিৰ প্ৰস্তাৱ যুগুতাবলৈও ৰাজ্যৰ ৰাজহ বিভাগক নিৰ্দেশনা দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, য'ত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম প্ৰৱৰ্তন কৰা হ'ব। আনহাতে সতীৰ অধিকাৰ স্মৃতি ৰক্ষাৰ প্ৰয়াসৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয় যে সতীৰ অধিকাৰ শান্তি উদ্যান নামেৰে গুৱাহাটীত এক ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰা হৈছে, যি সতীৰাধিকা আইৰ মহানতাক প্ৰতিফলিত কৰিছে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এই উদ্যানখনৰ জৰিয়তে আই ৰাধিকাক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। বৃন্দাবনী বস্ত্ৰ অসমলৈ অহা 2027 চনৰ জানুৱাৰী মাহত অনাৰ কথা দোহাৰে। সম্পূৰ্ণ 2 বছৰৰ বাবে গুৱাহাটীত অসমৰ ৰাইজৰ দৰ্শনৰ বাবে চৰকাৰে ৰখাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ উল্লেখ কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ 92 লাখ শ্ৰমিকক বঞ্চনা। 10 বছৰীয়া শ্ৰমিকৰ সংশোধিত মজুৰিত অনুমোদন নজনালে চৰকাৰে। পুঁজিপতিৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়া বিজেপি চৰকাৰে শ্ৰমজীৱী জনতাক বঞ্চনা কৰি অহাৰ অভিযোগ নতুন নহয়। সেই বঞ্চনাৰ চিকাৰ হৈছে অসমৰ সংগঠিত আৰু অসংগঠিত খণ্ডৰ লাখ লাখ শ্ৰমিক। ৰাজ্য চৰকাৰে শ্ৰমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্ধাৰণ বা সংশোধন নকৰাৰ বাবে ৰাজ্যখনৰ সংগঠিত আৰু অসংগঠিত খণ্ডত প্ৰায় 92 লাখ শ্ৰমিক ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে ৰাজ্যত বিভিন্ন খণ্ডত নিয়োজিত সংগঠিত আৰু অসংগঠিত লাখ লাখ শ্ৰমিকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহু আঁচনি আছে যদিও বছৰ বছৰ ধৰি তেওঁলোকে এইবোৰৰ পৰা বঞ্চিত হৈ আহিছে, যাৰ বাবে সকলো সময়তে শ্ৰমিকসকলে শোষিত আৰু নিষ্পেষিত হৈ আহিব লগা হৈছে। অতি পৰিতাপৰ বিষয় যে শ্ৰমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্ধাৰণ বা সংশোধন কৰাৰ বাবে তেওঁলোকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে। সময়সীমা কেতিয়াবাই উকলি গ'ল যদিও আজি পৰ্যন্ত শ্ৰমিকৰ ন্যূনতম মজুৰি পুনৰ নিৰ্ধাৰণ বা সংশোধন নকৰিলে ৰাজ্য চৰকাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজিত কাজিৰঙাৰ 6ষ্ঠ সংযোজন। অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজন এলেকা বৰ্তমান পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ পানপুৰ বিশ্বনাথ মথাউৰিৰ কাষতে থকা এই 6ষ্ঠ সংযোজনৰ এলেকাত এতিয়া সুলভ হৈ পৰিছে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ দৃশ্য। পানপুৰ বিশ্বনাথ মথাউৰিৰ পৰাই এতিয়া পৰ্যটকে দেখিবলৈ পায় গহীন গম্ভীৰ খোজেৰে ঘাঁহ খাই থকা এশিঙীয়া গঁড়ৰ দৃশ্য। ইয়াৰ উপৰিও এই 6ষ্ঠ সংযোজনত এলেকাত দেখিবলৈ পোৱা গৈছে ঢেকীয়াপতীয়া বাঘ, জাকে জাকে বন্যহস্তী, হৰিণা, বনৰীয়া মহ, বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰত অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী। শেহতীয়াভাৱে অসমৰ গ্ৰামাঞ্চলৰ পৰা হেৰাই যোৱা প্ৰকৃতিৰ জামাদাৰ খ্যাত বৃহৎ সংখ্যক শগুনৰ বিচৰণো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ ইতিবাচক দিশ। ইতিমধ্যে 6ষ্ঠ সংযোজনত পৰ্যটকৰ বাবে জীপ চাফাৰী মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে 6ষ্ঠ সংযোজনৰ দায়িত্বত থকা বনাঞ্চলিক বিষয়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই 6ষ্ঠ সংযোজন এলেকা 4 বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি। অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব। ৭৫ দিনীয়া শিক্ষাৰ্থী অধ্যাপকৰ ধাৰাবাহিক আন্দোলনৰ অন্তত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিয়া হয়। কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ অধ্যাপক ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে।
উল্লেখযোগ্য যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙে অবৈধ নিযুক্তি বিত্তীয় খেলিমেলি সংঘটিত কৰি অহাৰ অভিযোগ কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা কৰ্মচাৰী আৰু শিক্ষাৰ্থীয়ে উপাচাৰ্যগৰাকীক অপসাৰণৰ দাবীত বিগত 2 মাহৰো অধিক দিন ধৰি বিভিন্ন আন্দোলনাত্মক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। আনহাতে বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা কৰ্মচাৰী আৰু শিক্ষাৰ্থী উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছে উপাচাৰ্যগৰাকীয়ে। আজি পৰ্যন্ত সংসূত্ৰ নাই ডক্টৰ শম্ভুনাথ সিঙৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য, লেডিডন গীতা পাণ্ডেক গ্ৰেপ্তাৰ। ধন দাবী আদালত আৰু আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিলচৰৰ লেডিডন খ্যাত গীতা পাণ্ডেক। অভিযোগ অনুসৰি গীতা পাণ্ডে এটা মহিলা সংগঠন বনাই সংগঠনৰ আঁৰত বিভিন্ন অবৈধ বেহা আৰম্ভ কৰিছিল। বিভিন্ন লোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই ধন সংগ্ৰহ কৰি আহিছিল। শিলচৰৰ লেডিডন গীতা পাণ্ডে সম্প্ৰতি দাবী কৰা ধন নিদিয়াৰ বাবে এজন শাক-পাচলি ব্যৱসায়িক দোকান চুৰি কৰে গীতা পাণ্ডেৰ লগতে তেওঁৰ বাহিনীয়ে। ঘটনাৰ পাছত ভুক্তভোগী লোকজনে আৰক্ষী চকীত গীতাৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ। এই ঘটনাৰ দুদিন পাছত নিজৰ ফেচবুক লাইভত আৰক্ষী আৰু আদালতৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা দেখা যায় গীতা পাণ্ডে। ইয়াৰ পাছতে গীতা পাণ্ডেক বিচাৰি অভিযানত নামে শিলচৰ আৰক্ষী আৰু অৱশেষত শিলচৰ লেডিডন বুলি পৰিচিত গীতা পাণ্ডেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ আদালতত এবছৰতে বৃদ্ধি ৪৬,৯৫১টা অপৰাধমূলক গোচৰ। লাখ লাখ গোচৰত ভাৰাক্ৰান্ত অসমত ব্যাপকভাৱে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। চলিত বছৰৰ ১ ডিচেম্বৰলৈকে অসমৰ বিভিন্ন আদালতত জিলা আৰু ইয়াৰ অধীনস্থ আদালত মিলাই ৰুজু হৈ থকা গোচৰৰ মুঠ সংখ্যা হৈছে ৪,৪৪,০০৬টা। যোৱা বছৰ উক্ত কালচোৱাত ৰুজু আছিল ৩,৯৭,৫৫টা গোচৰ। অৰ্থাৎ এবছৰত অসমত অপৰাধমূলক গোচৰৰ সংখ্যা বৃদ্ধি পাইছে ৪৬,৯৫১টা। ৰাজ্যসভাত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অসমৰ বাবে অতি উদ্বেগজনক এই তথ্য দাঙি ধৰিছে। সদনৰ প্ৰশ্নোত্তৰ কালত বিজেপি সাংসদ নীৰজ শেখৰে দেশৰ ন্যায় ব্যৱস্থাক লৈ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীজনে প্ৰদান কৰা তথ্য অনুসৰি যোৱা এবছৰত অপৰাধ তথা অসামৰিক গোচৰৰ সংখ্যাও ৰাজ্যখনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা এবছৰত ১ ডিচেম্বৰৰ পৰা ধৰিলে ৰাজ্যৰ বিভিন্ন আদালতত ৰুজু হৈ থকা অসামৰিক গোচৰৰ সংখ্যা আছিল ১,০৬,১৫১টা। চলিত বছৰৰ ১ ডিচেম্বৰত এই সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১,১২,৬৯৮টা। অৰ্থাৎ এবছৰত ৫,৫৪১টা অসামৰিক গোচৰৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এখন ঐতিহাসিক বিল যাৰ ৰং হৈছে গোলাপী। এখন ঐতিহাসিক বিল। এই বিলখন মাছ কাছৰ লগতে বিখ্যাত এটি বিশেষ কাৰণত। যদি বিলখন উৰ্পদ বিল হিচাপে পৰিচিত, তথাপিও ইয়াত পৰিভ্ৰমী চৰাই বা মাছতকৈ ফুলহে বেছিকৈ পোৱা যায়। ৬২০ হেক্টৰ ভূমিৰে আগুৰি থকা উৰ্পদ বিল এতিয়া গোলাপী নগৰী সদৃশ হৈ পৰিছে। পৰিভ্ৰমী চৰাইৰ স্বৰ্গৰূপে বিবেচিত উৰ্পদ বিলখন গোৱালপাৰাৰ এক প্ৰকাৰ জীৱন ৰেখা। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ পদুম আৰু ভেটফুলৰ অপৰূপ দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক। চহৰৰ পৰা কিছু নিলগত অৱস্থিত এই বিলখনৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মুগ্ধ দূৰ দূৰণিৰ পৰা অহা পৰ্যটক। বিলখনৰ পূবে জিনাৰী নৈ বৈ গৈছে। এই জিনাৰী নৈৰ পাৰে পাৰে শিমলাকান্দি আৰু খাগ্ৰাবাৰী নামৰ গাঁও দুখন অৱস্থিত। পশ্চিম দিশত পাহাৰকটা পাহাৰ আৰু আগিয়া গোৱালপাৰা পথ। এই দিশত দুখন গাঁও গাৰোপাৰা আৰু উলুপাৰা। দক্ষিণ দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। গোৱালপাৰা চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দক্ষিণ দিশত অৱস্থিত উৰ্পদ বিল। আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰ্পদ বিলখনত এতিয়া পদুম আৰু ভেটফুলৰ অপৰূপ দৃশ্যই গোলাপী স্বৰ্গত পৰিণত কৰি তুলিছে। পদুম আৰু ভেটফুলৰ অপৰূপ নান্দনিক দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত মন্ত্ৰমুগ্ধ হৈ নিতৌ দূৰ দূৰণিৰ পৰা আহিছে পৰ্যটক। বিলখনত থকা সৰু সৰু নাৱত উঠি প্ৰাকৃতিক পৰিৱেশত উপভোগ কৰি আপ্লুত হৈ পৰিছে প্ৰতিগৰাকী পৰ্যটক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেমেৰাত নহয়, বিদেশী পৰ্যটকৰ তুলিকাত বন্দী মাজুলীৰ মুখা। যান্ত্ৰিকতাৰ যুগতো যেতিয়া কেমেৰাৰ লেন্সতকৈ শিল্পীৰ তুলিকাৰ আদৰ বেছি হয়, তেতিয়াই সৃষ্টি হয় এক অনবদ্য মুহূৰ্তৰ। মাজুলীৰ তুনি নৈ পাৰতো ঠিক তেনে এক দৃশ্যই আপ্লুত কৰিছে স্থানীয় ৰাইজক। এফালে চামগুৰি সত্ৰৰ শিল্পীৰ খোলৰ চেও আৰু মুখা ভাওনাৰ প্ৰদৰ্শন, আৰু আনফালে দৰ্শকৰ শাৰীত বহি এগৰাকী বিদেশী পৰ্যটকে নীৰৱে অংকন কৰি গ'ল সেই মুখাসমূহৰ জীৱন্ত প্ৰতিচ্ছবি। তুনিৰ পাৰত কলাৰ দুখন ভিন ভিন জগত একাকাৰ হ'ল। বিদেশী পৰ্যটকৰ তুলিকাত বন্দী হোৱা মাজুলীৰ এই ছবিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে মাজুলী কেৱল এটা দ্বীপ নহয়, ই এক অনুভৱ যি বিশ্ববাসীক বাৰে বাৰে হাত বাউলি মাতে। কেমেৰাৰ ক্লিকতকৈ তেওঁৰ
পেঞ্চিলৰ আচলত ফুটি উঠিল মাজুলীৰ সংস্কৃতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা। ইংলেণ্ডৰ পৰা অহা 23জনীয়া এই পৰ্যটকৰ দলটোৱে তুনি নৈৰ পাৰৰ মুকলি পৰিৱেশত উপভোগ কৰিলে চামগুৰি সত্ৰৰ মুখা ভাওনা। সাত সাগৰ সিপাৰৰ পৰা আহি মাজুলীৰ মাটিত ভৰি দি তেওঁলোক যেন মন্ত্ৰমুগ্ধ হৈ পৰিল। কেৱল প্ৰকৃতিয়েই নহয়, অসমীয়া মানুহৰ সৰলতা আৰু মৰমীয়াল ব্যৱহাৰে তেওঁলোকৰ মন জয় কৰিলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ছমাহৰ ভিতৰত পুনৰ নিৰ্মাণ হ'ব যোৰহাট ডিব্ৰুগড় সংযোগী পথ। অসমত আগন্তুক ছমাহৰ ভিতৰত যোৰহাট ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত প্ৰকাশ কৰিছে। শুকুৰবাৰে লোকসভাত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। মন্ত্ৰী গাডকাৰীয়ে লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ 4টা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদনক আশ্বাস দিয়ে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 6 ডিচেম্বৰ 2025 শনিবাৰৰ দিনটো অসমৰ বতৰ মুকলি আকাশৰ সৈতে দিনটো সম্পূৰ্ণ ৰ'দ দিয়াৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:56 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। দুৰ্ব্যৱহাৰ কৰা সন্তানক ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠজনে। দিল্লী উচ্চ ন্যায়ালয়ৰ আইনী পৰ্যবেক্ষণ। সন্তানে দুৰ্ব্যৱহাৰ কৰিলে, হাৰাশাস্তি কৰিলে তেনে সন্তানক নিজৰ ঘৰৰ পৰা উলিয়াই দিব পাৰে জ্যেষ্ঠ নাগৰিকসকলে। এই কথা জনালে দিল্লী হাইকোৰ্টে। সন্তানে তেনে জ্যেষ্ঠ নাগৰিকক কৰা হাৰাশাস্তিৰ কোনো প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। 2007 বৰ্ষৰ অভিভাৱক কল্যাণ তথা জ্যেষ্ঠ নাগৰিক আইনৰ এনে পৰ্যবেক্ষণ ৰখাৰ কথা জনাইছে উচ্চ ন্যায়ালয়ে। দিল্লীৰ ৰাজা গাৰ্ডেনৰ বাসিন্দা পিয়াৰে কৰা এটা গোচৰ সন্দৰ্ভত এই পৰ্যবেক্ষণৰ কথা প্ৰকাশ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ন্যায়িক প্ৰক্ৰিয়াত AI কণ্টেণ্ট ব্যৱহাৰৰ বিৰুদ্ধে প্ৰশাসনিক সংস্কাৰ। আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এজন আবেদনকাৰীক কয় যে তেওঁ প্ৰশাসনিক ব্যৱস্থাত সমাহিত হ'ব পৰা কণ্টেণ্ট সৃষ্টি কৰিবৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI আৰু মেচিন লাৰ্ণিং অৰ্থাৎ ML অনিয়ন্ত্ৰিত ব্যৱহাৰ ৰোধ কৰিবৰ বাবে নিজৰ পৰামৰ্শ ন্যায়ালয়ৰ প্ৰশাসনিক বিভাগত অৰ্পণ কৰক। আদালতে স্বীকাৰ কৰে যে AI ন্যায়িক কামত সহায় কৰিব পাৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰে গঠিত বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি পৰ্যবেক্ষণ কৰে আৰু কয় যে ই ন্যায়িক যুক্তিৰ ঠাইও ল'ব নোৱাৰে বা প্ৰভাৱো পেলাব নোৱাৰে। আমি ইয়াক অতি সচেতনভাৱে ব্যৱহাৰ কৰোঁ আৰু আমি নিবিচাৰোঁ যে ই আমাৰ ন্যায়িক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত প্ৰভাৱিত কৰক। আদালতৰ সন্মুখত আবেদনকাৰীয়ে উত্থাপন কৰা উদ্বেগ বৈধ যদিও ন্যায়িকভাৱে ব্যৱস্থা গ্ৰহণযোগ্য নহয় বুলি মুখ্য ন্যায়াধীশে কয়। বিচাৰপীঠে লগতে কয় যে ন্যায়পালিকাত AI আৰু ML সঁজুলিৰ কুপ্ৰভাৱৰ বিষয়ে তেওঁলোক অৱগত, কিন্তু এই বিষয়সমূহ ন্যায়িক নিৰ্দেশনাৰ জৰিয়তে সংশোধন নহয়, প্ৰশাসনিক পক্ষতহে উপযুক্তভাৱে সমাধান কৰিব পৰা যাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুটিনক ৰাছিয়ান ভাষাত অনুদিত গীতা উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। লগে ভাগে খালে ৰাতিৰ সাজ। বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত পদাৰ্পণ কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাছিয়ান ভাষাত অনুদিত এখন গীতা উপহাৰ দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পবিত্ৰ গ্ৰন্থখন পুটিনক উপহাৰ হিচাপে প্ৰদান কৰি মোদীয়ে কয় যে গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক প্ৰেৰণা দিয়ে। দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীৰ 7 লোককল্যাণ মাৰ্গৰ বাসগৃহত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। তাতেই তেওঁক গীতা উপহাৰ দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে ভাৰতত ভৰি দিয়ে পুটিনে কয় যে নতুন দিল্লী আৰু মস্কোৰ প্ৰতি ৱাশ্বিংটনৰ আগ্ৰাসী দৃষ্টিভংগী আছে। ভাৰত ৰাছিয়াৰ সহযোগিতা কোনো দেশৰ বিৰুদ্ধে নিৰ্দেশিত নহয় আৰু ইয়াৰ লক্ষ্য কেৱল দুই পক্ষৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাটোহে বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা দেখা যায়। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বড়ৌচা কাপ 2025 চূড়ান্ত খেলত পশ্চিমবংগৰ ডায়মণ্ড চাৰোৱা ফুটবল ক্লাবৰ জয়লাভ। বড়ৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত 21 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা মৰাণ জনগোষ্ঠীৰ ৰজা বড়ৌচাৰ সোঁৱৰণিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা বড়ৌচা কাপ 2025 বৃহস্পতিবাৰে নিশা সামৰণি পৰে। ফুটবল প্ৰতিযোগিতাখন এইবাৰ তিনিচুকীয়া জিলাৰ
চাৰিটাকৈ স্থান ক্ৰমে ডিৰাক খুঞ্জানৰ ৰাজহুৱা খেলপথাৰ, কাকপথাৰ ৰাজহুৱা খেলপথাৰ, ডুমডুমা ক্ৰীড়াসন্থাৰ খেলপথাৰ আৰু ডিগবৈ জুবলি খেলপথাৰত অনুষ্ঠিত হৈছিল। আমন্ত্ৰণমূলকভাৱে ফুটবল প্ৰতিযোগিতাখনত কেইবাখনো ৰাজ্যৰ আগশাৰীৰ মুঠ 13টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে নিশা হাজাৰ হাজাৰ দৰ্শকৰ বিপুল সঁহাৰিৰে 17 সংখ্যক বড়ৌচা কাপ 2025ৰ চূড়ান্ত খেলখন ডিগবৈ জুবলি খেলপথাৰত অনুষ্ঠিত হয়। চূড়ান্ত খেলত পশ্চিমবংগৰ ডায়মণ্ড চাৰোৱা ফুটবল ক্লাবে তিনিচুকীয়া জিলাৰ বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল ক্লাবক 5-0 গ'লত পৰাস্ত কৰি বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হয়। এতিয়া এইছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নতুনকৈ আতংকৰ নাম হৈছে ক্ৰেপ টাইফাছ। শীতৰ আগমন তথা পৰিৱেশ পৰিৱৰ্তনৰ সময়তে চৰ্দি কাহৰ পৰা আৰম্ভ কৰি ভাইৰেল ফিভাৰ, ডেংগু আদিয়ে আতংক বৃদ্ধি কৰিছে। অধিকাংশ ক্ষেত্ৰতে ৰক্ত পৰীক্ষাৰ পূৰ্বে জ্বৰৰ কাৰণ বুজিব নোৱাৰা হৈছে। এই সময়তে দেশৰ বিভিন্ন স্থানত এক নতুন আতংকই দেখা দিছে। এই নতুন আতংকৰ নাম হৈছে ক্ৰেপ টাইফাছ। জনা গৈছে যে বিগত 2 মাহত 15 দিন ধৰি প্ৰবল জ্বৰ, গা, ভৰিৰ, হাতৰ বিষ আদি লৈ বহু সংখ্যক লোকে চিকিৎসাধীন হ'বলগীয়া হৈছে। ক্ৰেপ টাইফাছ নামৰ সৃষ্টি হৈছে গ্ৰীক শব্দ টাইফাছৰ পৰা, যাৰ অৰ্থ হৈছে অস্পষ্ট বা ধূসৰ। টম্বিকিউলিট মাইটছ বা চিকৰাৰ দৰে পৰজীৱী মকৰাৰ কামোৰৰ পৰা এই ৰোগৰ জীৱাণু সংক্ৰমিত হয়। এইবিধ কীটৰ আকাৰ 0.2 মিলিমিটাৰৰ পৰা 0.4 মিলিমিটাৰ পৰ্যন্ত হয়। ক্ৰেপ টাইফাছ হৈছে এবিধ বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ। প্ৰধানকৈ উৰিয়েনচিয়া আৰু চুচুগামুচি নামৰ বেক্টেৰিয়াই এই ৰোগৰ বাবে দায়ী। আমাৰ দেশৰ কৃষিজীৱী লোকে এই জাতীয় মকৰাৰ সৈতে ভালদৰে পৰিচিত, কিয়নো এই কীট প্ৰধানকৈ ধান খেতি আৰু সৰু জোপোহাত থাকে। এন্দুৰ, কুকুৰ, মেকুৰী বা অন্যান্য ঘৰচীয়া প্ৰাণীৰ শৰীৰতো সচৰাচৰ বাহ লয় এইবিধ পোকে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।